ৰদালি আৰু ৰদালি কাব্যালোচনীৰ তৃতীয় বৰ্ষপূৰ্তি অনুষ্ঠানৰ সফল সম্পন্ন। ধনশিৰি মহকুমাৰ সৰুপথাৰ নগৰৰ পৰা 2021 বৰ্ষৰ ছেপ্টেম্বৰ মাহত জন্মগ্ৰহণ কৰা ৰদালি প্ৰকাশন আৰু ৰদালি কাব্যালোচনীৰ সাফল্যৰ তৃতীয় বৰ্ষপূৰ্তি অনুষ্ঠানভাগ দেওবাৰে সৰুপথাৰ নগৰৰ হনুমান মন্দিৰৰ প্ৰাংগণত সফলভাৱে সম্পন্ন হৈ যায়। নমস্কাৰ, আজি আমাৰ সৰুপথাৰ স্থিত এই হনুমান মন্দিৰৰ প্ৰেক্ষাগৃহত 2021 বৰ্ষৰ 1 ছেপ্টেম্বৰ তাৰিখে অসমীয়া বিশাল সাহিত্যৰ ক্ষেত্ৰখনলৈ কিঞ্চিত পৰিমাণে অৱদান আগবঢ়োৱাৰ বিনম্ৰ প্ৰয়াসেৰে ৰদালি কাব্যালোচনী আৰু ৰদালি প্ৰকাশন আমি ইয়াতে আত্মপ্ৰকাশ ঘটাইছিলোঁ। আৰু বিগত 21 বৰ্ষতে যিহেতু আমি ইয়াতে আত্মপ্ৰকাশ ঘটাইছিলোঁ, এই বৰ্ষত আমাৰ তৃতীয়টো বৰ্ষ আজি সুকলমে সম্পন্ন হৈ গৈছে। মুখ্য অতিথি হিচাপে যোৰহাটৰ পৰা অহা জনজাতীয় ভাষাৰ গৱেষক কবি সাহিত্যিক ডক্টৰ জ্যোতিৰেখা হাজৰিকা উপস্থিত থকা সভাখনত নিৰ্দিষ্ট বক্তা হিচাপে সৰুপথাৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ প্ৰণৱ ঢেকিয়াল ফুকন উপস্থিত থাকে। সভাখন সঁচাকৈ বৰ গুৰুত্বপূৰ্ণ, ভাল লাগিল। আৰু বিশেষকৈ মোৰ আজি এটা উল্লেখযোগ্য দিন বুলি মই ধৰি লৈছোঁ যে আজি এই সভাতে মই মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ, মোৰ জীৱনৰ কাৰণে ডাঙৰ বঁটা ৰদালি কাব্য বঁটাটো যিহেতু এই অভাগিনীৰ ওপৰত অৰ্পণ কৰা হৈছে, গতিকে মই নিজকে বহুত ধন্য মানিছোঁ। ৰদালিৰ বৰ্ষপূৰ্তি অনুষ্ঠানৰ মজিয়াতে অসমৰ বিভিন্ন প্ৰান্তৰ লেখক লেখিকাসকলে ৰদালি প্ৰকাশনৰ যোগেদি তেওঁলোকৰ প্ৰায় 30খন গ্ৰন্থ উন্মোচন কৰে। বৰ্ষপূৰ্তি অনুষ্ঠানত প্ৰতি বছৰৰ দৰে এইবাৰো ৰদালি কাব্য বঁটা 2024 স্বৰ্ণালী গগৈ দাসক আৰু সৰুপথাৰ অঞ্চলৰ প্ৰতিদিন টাইমৰ সাংবাদিক বেদান্ত ভাৰ্গৱ বৰাক ৰদালি সংবাদ সেৱা বঁটা 2024 প্ৰদান কৰে। সঁচাকৈ অনুভৱ বুলি ক'লে এইটো যিগৰাকীয়ে বঁটাৰ বাবে নিৰ্বাচিত হয়, মোকো ৰদালি যি সংবাদ সেৱা বঁটা, সেই বঁটাৰ বাবে ৰদালি প্ৰকাশন আৰু ৰদালি কাব্যালোচনী যিহেতু নিৰ্বাচিত কৰি এই বৰ্ষত মোক এই বঁটাটো আজি প্ৰদান কৰিলে, তাৰ বাবে মই যথেষ্ট সুখী আৰু খুব ভাল লাগিছে। আচলতে যেতিয়াৰ পৰা সাংবাদিকতা আৰম্ভ কৰিছোঁ আৰু বৰ্তমানলৈকে আচলতে মই ভাবিছোঁ এয়া এটা স্বীকৃতি, আৰু এই স্বীকৃতিয়ে আচলতে এটা বঁটাই এজন ব্যক্তিক বা এজন লোকক আচলতে উদ্বুদ্ধ কৰে, মোকো উৎসাহিত কৰিছে। আৰু মই যিটো ক্ষেত্ৰত কাম কৰি আছোঁ, বিশেষভাৱে সংবাদ সেৱাত মই যেনেধৰণে কাম কৰি আছোঁ, সাংবাদিক হিচাপে যিহেতু মই কাম কৰি আছোঁ, গতিকে এই ক্ষেত্ৰত মোক এই বঁটাই আৰু অকণমান গুৰুত্ব সহকাৰে, দায়িত্ব সহকাৰে সমাজৰ হকে এজন সাংবাদিকৰ যি দায়িত্ব, সেই দায়িত্ব আচলতে পালন কৰিবলৈ মোক আৰু অকণমান উৎসাহ জনালে। তাৰ বাবে মই ৰদালি প্ৰকাশনৰ যি দুগৰাকী ব্যক্তি, স্বৰ্ণালী গগৈ চেতিয়া বাইদেউ আৰু লগতে মহেশ্বৰ বসুমতাৰী ডাঙৰীয়া, তেওঁলোকক দুয়োলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তৃতীয় বৰ্ষপূৰ্তি অনুষ্ঠানৰ লগত সংগতি ৰাখি সদৌ অসম ভিত্তিত আয়োজন কৰা কবিতা লিখা প্ৰতিযোগিতাত প্ৰথম স্থানপ্ৰাপ্ত নলবাৰীৰ নিৰ্জুলেখা দত্ত আৰু দ্বিতীয় স্থানপ্ৰাপ্ত মৰিয়নিৰ অৰুণ গগৈক বঁটা প্ৰদান কৰে। সৰুপথাৰ অঞ্চলৰ বিশিষ্ট কবি স্পনানী গগৈ চেতিয়া আৰু মহেশ্বৰ বসুমতাৰীৰ বহুতো ত্যাগ আৰু কষ্টৰ বলত আত্মপ্ৰকাশ ঘটা ৰদালি প্ৰকাশন আৰু ৰদালি কাব্যালোচনীয়ে বৰ্তমান সময়ত সমগ্ৰ পৃথিৱীজুৰি চৰ্চিত হৈছে আৰু সাফল্যৰ 3টা বৰ্ষ অতিক্ৰম কৰি 4ৰ্থ বৰ্ষত ভৰি দিবলৈ সক্ষম হৈছে। বৰ্ষপূৰ্তি অনুষ্ঠানটিত ধনশিৰি মহকুমাৰ বিভিন্ন প্ৰান্তৰ লেখক লেখিকাসকলৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ কবি সাহিত্যিকসকল উপস্থিত থাকে। সৰুপথাৰৰ পৰা মন্টু শৰ্মা ৰিপৰ্টাৰ লাইভ অসম। আজি ৰদালিৰ তৃতীয় বৰ্ষপূৰ্তি অনুষ্ঠান আজি সফলতাৰে সম্পন্ন হৈছে, আৰু আমি 19জন কবিৰ কবিতা পুথি আৰু 5খন আমি গল্প সংকলন আৰু 3খন প্ৰবন্ধ সংকলন আজি প্ৰকাশ কৰিছোঁ। আৰু আপোনালোক সকলোৱে আহি ইয়াত যি সহযোগিতা আগবঢ়ালে, মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু সম্পাদক মহোদয়ে আপোনালোকক সকলোখিনি কথা জনালেই, গতিকে মই ইমানেই। ৰিপৰ্টাৰ লাইভ অসম।